হাজোৰ মিলপাৰাত ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড। কামৰূপৰ হাজোৰ মিলপাৰাত নিশা সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। নিশা মিলপাৰাস্থিত ৰহমান এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ দৰ্জাৰ তলা কাটি চুৰে নিলে প্ৰায় ৭০ বেগ উন্নতমানৰ মাকৈৰ বীজ। মিলপাৰাৰ মতিউৰ ৰহমান নামৰ ব্যৱসায়ীগৰাকীৰ ৰহমান এণ্টাৰপ্ৰাইজৰ পৰা প্ৰায় ১৫ লক্ষাধিক টকাৰ মূল্যৰ মাকৈৰ বীজ চুৰে লুটি লৈ যায়। ঘটনাৰ সন্দৰ্ভত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকীয়ে ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। ঘটনাস্থলীত ৰামদিয়া আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ডৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। ইফালে আৰক্ষীয়ে বিভিন্ন ঠাইৰ চিচি কেমেৰাৰ ফুটেজ লৈ আৰম্ভ কৰিছে তদন্ত। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, এনি আছাম ডিজিটেল। আমাৰ ব্যৱসায় প্ৰতিষ্ঠান ৰহমান এণ্টাৰপ্ৰাইজৰ পৰা দুৰ্বৃত্তই দোকান ভাঙি উন্নত মানৰ মাকৈৰ বীজ ৭০ বেগ তেওঁলোকে লুণ্ঠন কৰি লৈ যায়। ইতিমধ্যে আমি ৰামদিয়া আৰক্ষী চকীত অভিযোগ দিছিলোঁ। তেখেতসকলে আহি ইয়াত প্ৰথম পৰ্যায় অনুসন্ধান কৰি গ'ল আৰু আমি আইনৰ ওপৰত বিশ্বাসী। প্ৰায় ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ইয়াত চুৰি হ'ল। বিভিন্ন ঠাইত বিভিন্ন চিচি কেমেৰা আছে, সেইবিলাকো ইনভেষ্টিগেশ্যন কৰি যাতে পুলিচ প্ৰশাসনে আমাৰ যিখিনি চুৰি হোৱা সামগ্ৰী সেইখিনি যাতে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰে। তাৰ ক'ত অৱস্থিত এইটো এইটো ক'ত অৱস্থিত? এইটো মিলপাৰাত। আৰু আটাইতকৈ ডাঙৰ কথা মিলপাৰা এনেকুৱা এটা ঠাই য'ত নেকি বহু বস্তু বাহিৰত পৰি থাকিলেও চুৰে চুৰ নকৰে। হঠাৎ কিয় বা হ'ল নাজানো, কিন্তু ব্যক্তিগত দুশ্মনী হওক বা দূৰৰ কোনোবা দুৰ্বৃত্তকাৰী হওক, এয়া বৰ্তমান অসমৰ যিটো স্মাৰ্ট আৰক্ষী, কোনো আৰক্ষীৰ চকুত ধূলি দি সাৰিব নোৱাৰে। মোৰ দৃঢ় বিশ্বাসী এই চুৰ কাণ্ডৰ লগত জড়িত থকা প্ৰতিগৰাকী ব্যক্তি ধৰাত পৰিবই। আৰু যিহেতু এইটো মাকৈখিনি যিটো আছে সেইটো সম্পূৰ্ণ মানে কোম্পানীৰ পৰা সকলো নাম্বাৰ চাম্বাৰ দিয়া থাকে, গতিকে আমি পুলিচ প্ৰশাসনক সকলোখিনি অৱগত কৰিছোঁ আৰু দোষীক যিমান সোনকালে পাৰে কৰায়ত্ব কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। হয়, আজি তদন্ত আৰম্ভ কৰিছে। তেখেতসকলে আহি ইনভেষ্টিগেশ্যন কৰি গৈছে। গতিকে আমিও যিমান পাৰোঁ তেখেতসকলক সহায় কৰিম আৰু তেখেতসকলৰ পৰা আমি বিশ্বাসী তেখেতসকলে যি দুষ্কৃতিকাৰী কাণ্ড সংঘটিল তেওঁলোকক ধৰাত পেলাব। দেরি হচ্ছে